উৰিষ্যাত অৱতীৰ্ণ অসমৰ সাঁতোৰবিদ। ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ মুঠ 18টা পদক অৰ্জন। অসম সাঁতোৰ সন্থাৰ শুভেচ্ছা। উৰিষ্যাৰ ভুৱনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত যোৱা 6 পৰা 11 আগষ্টলৈকে অনুষ্ঠিত হয় 40 সংখ্যক ছাব জুনিয়ৰ আৰু 50 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা 2024। অসমৰ 27 জন সাঁতোৰবিদে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দখল কৰিছে মুঠ 18টা পদক। ইয়াৰে 6টা স্বৰ্ণ, 5টা ৰূপ আৰু 7টা ব্ৰঞ্জৰ পদক। ল'ৰাৰ 100 মিটাৰ বাটাৰফ্লাইত সোণ জিনিলে জনঞ্জয় জ্যোতি হাজৰিকাই। সেইদৰে ল'ৰাৰ 50 মিটাৰ বেষ্টকত বাছিত আহমেদে অৰ্জন কৰিলে স্বৰ্ণ। ছোৱালীৰ 100 মিটাৰ বেকষ্টকত চানভি বুঢ়াগোহাঁয়ে সোণ লাভ কৰাৰ বিপৰীতে 100 মিটাৰ আৰু 50 মিটাৰ বেষ্টকত স্বৰ্ণ পদক অৰ্জন কৰে কস্তুৰী গগৈয়ে। আনহাতে 100 মিটাৰ বাটাৰফ্লাই, 50 মিটাৰ বাটাৰফ্লাই আৰু 50 মিটাৰ বেষ্টকত দুৰ্দান্ত প্ৰদৰ্শনেৰে মুঠ 3টাকৈ ৰূপ দখল কৰে অভিজ্ঞান মোহনে। সেইদৰে ল'ৰাৰ 4x100 মিটাৰ ফ্ৰীষ্টাইল ৰিলে আৰু 4x200 মিটাৰ ৰিলেত মুঠ 2টা ৰূপৰ পদক লাভ কৰে অসম দলে। ল'ৰা শাখাৰ ৰিলেৰ 2টা ইভেণ্টতে পদকজয়ী দলটোত থকা অসমৰ খেলুৱৈসকল হ'ল ক্ৰমে তীৰ্থাংক পেগু, শশাংকৰ ভূঞা, জনঞ্জয় জ্যোতি হাজৰিকা আৰু নিবিড় হাজৰিকা। ইফালে 1500 মিটাৰ ফ্ৰীষ্টাইল, 400 মিটাৰ ফ্ৰীষ্টাইল আৰু 800 মিটাৰ ফ্ৰীষ্টাইলত শুভাংশিনী প্ৰিয়দৰ্শনীয়ে অৰ্জন কৰিলে মুঠ 3টা ব্ৰঞ্জৰ পদক। সেইদৰে 100 মিটাৰ বাটাৰফ্লাই, 200 মিটাৰ ফ্ৰীষ্টাইল, 100 মিটাৰ ফ্ৰীষ্টাইলত জাহ্নৱী কাশ্যপে অৰ্জন কৰে মুঠ 3টা পদক। আনহাতে ছোৱালীৰ 4x100 মিটাৰ মেডলি ৰিলেত অসমে লাভ কৰে ব্ৰঞ্জৰ পদক। ব্ৰঞ্জজয়ী দলত থকা খেলুৱৈসকল হ'ল ক্ৰমে মধুপ্ৰিয়া গগৈ, পাহি বৰা, জাহ্নৱী কাশ্যপ আৰু দৰ্শিতা বৰুৱা। উল্লেখ্য যে অসম দলৰ প্ৰশিক্ষক হিচাপে আছিল বাবুল গুৰুং, ৰবীন্দ্ৰ মোদক আৰু কল্যাণ কিশোৰ কাশ্যপ। মেনেজাৰৰ দায়িত্ব পালন কৰিলে নৱজ্যোতি গগৈয়ে। পদকজয়ী খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ সাঁতোৰবিদৰ এই বিজয়যাত্ৰা হওক অৱতীৰ্ণ। ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ ধাৱমান হওক অসমৰ উদিত সাঁতোৰবিদ। নিউজ ডেস্ক ৰিপোৰ্ট, গুগল স্পৰ্টছ NA।